তেখেতে প্ৰথমটো খোজ দিবলৈ চেষ্টা কৰিছে। গতিকে আমি আজি ইয়াত ডি প্ৰডাকশ্যনৰ নিবেদন তথা ডি প্ৰডাকশ্যনৰ বেনাৰত ছুটি ছবি বাপুকণৰ ইয়াৰ বাপুকণৰ বিলৈ নামৰ এখন ৱেব ছিৰিজ তেখেতসকলে প্ৰস্তুত কৰিছে। গাঁৱৰ চহা ৰাইজক লগত লৈ তেখেতসকলে যে মোক কথা কৈ আছিলে যে মই ভাবিছিলোঁ যে ধেমাজিত ভিতৰুৱা অঞ্চলত অভিনয় কৰিব নজনা কেমেৰা দেখি নোপোৱা মানুহক লগত লৈ এটা চহা জাতীয় জীৱনৰ লগত সংলগ্ন থকা মানুহক লগত লৈ তেখেতসকলে যিধৰণে এখন ছবি নিৰ্মাণ কৰিছে ইয়াৰ কষ্টটো কি আৰু আমি আজি যে এই পত্নী মানুহগৰাকীহে চাকৰ সপোনবোৰ কিন্তু ওখ 2 শ্ৰেণীমান পঢ়াৰ বাবে তেওঁ অকণমান অহংকাৰো আছে। সেয়ে বাপুকণৰ লগতে গাঁৱৰ বাকী মহিলাসকলেও তেওঁক সমী কৰি চলাব বিচাৰে। ইতিমধ্যে আমাৰ ইউটিউব চেনেল ডি চিনে প্ৰডাকশ্যন আৰু ৱেব ছিৰিজখন ইতিমধ্যে উন্মোচন হৈ গৈছে, সকলোৱে চাব পাৰিব। আপোনালোকৰ মোবাইলে আপোনালোকৰ ইউটিউব চেনেলত গৈ চাৰ্চ কৰক ডি চিনে প্ৰডাকশ্যন। আমাৰ এটা ফেচবুক পেজ আছে ডি চিনে প্ৰডাকশ্যন, তাতো পাব। গতিকে সকলোকে পুনৰবাৰ আমাৰ ডি চিনে প্ৰডাকশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ডি চিনে প্ৰডাকশ্যনৰ যি ফেচবুক পেজ, সেই ফেচবুক পেজটো আমি লাইক কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। দেখিছিলে কেনেকুৱা ধৰণৰ কাম কৰিছিলোঁ, গতিকে তেওঁলোকে নিজা প্ৰচেষ্টাত দিছে কাম এটা হাতত লৈছে। গতিকে তেওঁলোকে মোক বিশ্বাস কৰি এই কামটো তেওঁলোকে মোক সম্পূৰ্ণ দায়িত্বভাৰ দিলে যে তুমি পৰিচালনাৰ দায়িত্বটো ল'ব লাগে। মইতো সপোন এটা সকলোৰে থাকে যে সহকাৰী পৰিচালনা কৰি থকাৰ পাছত এজন পৰিচালক হ'বৰ কাৰণে বা এখন চিনেমা পৰিচালনা কৰিবৰ কাৰণে সকলোৰে সপোন থাকে। কিন্তু সপোনটো মানুহৰ কাৰোবাৰ সোনকালে সফল হয়, কাৰোবাৰ দেৰিকৈ সফল হয়। হয়তো মোৰ এইটো সময়ত হয়তো মোক বিন্দু বাইদেউ বা প্ৰযোজক ডাঙৰীয়া তেওঁলোকে মোক এইটো সুবিধা দিলে যে মই এইখিনি বয়সত মই এনেকুৱা এখন ছবি পৰিচালনা কৰিবলৈ তেওঁলোকৰ দৃষ্টিত মই সক্ষম হৈছোঁ। তুমি তেনেহ'লে এটা কাম কৰা, তুমি নিজে আমাৰ ঘৰলৈ যাবা, মা আৰু পিতাইৰ লগত এবাৰ কথা পাতি চাবা। মা মানে কফা খাই পৰিমগেও দুইজনী পানী নহয়। আমাকো এই তোমাৰ কথা কৈয়ে থাকে নহয়। পিছে আপোনাকহে চিনি নাপালো। ই বৰকে জোৰকৈ মাতিলে কাৰণেহে মই এই পাৰ্টিটোত এটেণ্ড হলো, নহ'লে এনেকুৱা সৰু সুৰা পাৰ্টিবোৰত ঘেণ্টাও কেলাপাল মই উপস্থিত নাথাকো জান। ইহঁতৰ ঘৰত কি হৈছেনো? কোনোবা পাতি লোৱা ভাইক এটা লৈ আহিছে, কৈছেহে পাতি লোৱা ভাইক বুলি, আমি কিবা নাজানোহে কি বা সম্পৰ্ক আছে। আজিকালি এনেও তোমাৰ মোৰ প্ৰতি মৰমে নোহোৱা হৈছে। আৰে তোমাৰ বাহিৰেনো আছে।
বুলেটিন আৰু ঢকুৱাখানা লাইভ সকলোকে ধন্যবাদ জনাইছোঁ। খুব এটা ডাঙৰ প্ৰচেষ্টা বুলি ক'ব লাগিব আমাৰ, মানে নিজৰ প্ৰচেষ্টা আচলতে। আৰু আমি খুব কষ্ট কৰিলোঁ, কষ্ট কৰি এতিয়া আমাৰ মানে বৰ্তমান সন্তানটো গৰ্ভত আছে আৰু কিছু সময়ৰ পিছতে সন্তানটো ভূমিষ্ঠ হ'ব। গতিকে আমি খুব আশাবাদী আৰু আপোনালোকলৈ এটাই অনুৰোধ, আপোনালোকে সন্তানটো লালন পালন কৰি ডাঙৰ দীঘল কৰিব লাগিব। খুব মনটো মানে এক্সাইটমেণ্ট হৈও আছোঁ, ভয়ো অকল লাগি আছে, কিন্তু মাতটো শুনিছে যিহেতু খুব চৰ্দি লাগি আছে। আৰু অলপ পিছতেই বাপুকণৰ বিলৈ আমাৰ মুক্তি পাব। তাৰ আগত আমাৰ প্ৰমোটো ৰিলিজ হৈছে, ট্ৰেইলাৰটো হৈছে। আপোনালোকে খুব মৰম দিছে আৰু মই আশা কৰিছোঁ আমাৰ ছিৰিজখন আপোনালোকে খুব মৰম দিব, যিহেতু প্ৰথম খণ্ড আমাৰ মুকলি হ'বলৈ গৈ আছে। বাকী আপোনাৰ ওচৰত সেইটোৱে অনুৰোধ যাতে আমাৰ ছিৰিজখন আপোনালোকে সুন্দৰভাৱে আঁকোৱালি লয়। যিহেতু বেহাবাৰীত মণিব কেৰেক্টাৰটো মোৰ একে সম্পূৰ্ণ বেলেগ। তাত আপোনালোকে যেনেকৈ দেখে এই বাপুকণত নেপায়, বকুলি বুলি এটা কেৰেক্টাৰটো কৰি খুব মোৰ ভাল লাগিছে। খুব সহজ সৰল এগৰাকী, আৰু আপোনালোকে যেতিয়া ছিৰিজখন নিজেই চাব তেতিয়া নিজেই গম পাব। এইখন আচলতে যেতিয়া শ্বুটিং কৰি আছিলোঁ গম পোৱা নাছিলোঁ যাতে এনেকুৱা ধৰণৰ এটা কনচেপ্ট ওলাবগৈ বা এনেকুৱা ধৰণৰ এটা ভাল কাম ওলাব বুলি। তেতিয়া মানে মনত ভয় ভাৱ এটা আছিলে, কেনেকুৱা ধৰণৰ হ'ব। যেতিয়া আমি ফাইনেলটো আমি যোৱাকালি চালোঁ, ফাইনেল যিটো মানে ফাইনেল মিউজিক দৰ্শকৰ কাৰণে এৰি দিম, চোৱাৰ পাছত আমাৰ সকলোৰে মুখত মানে এটা হাঁহি মানে ভাৱ আহিছে। সকলোৱে ইজনে কৈছে যে ভাল বস্তু এটা মানে দৰ্শকে চাবলৈ পাব, মানে নিজৰ কামটোক লৈ যে আমি সুখী অনুভৱ কৰোঁ যে ভাল হ'ব। আমি ভাল পাওঁ মানে দৰ্শকে, আমি ভাল পালেহে দৰ্শকে ভাল পাব, হয়নে নহয়? গতিকে সেইটো কাৰণে মানে ভাল লাগিছে, হয়তো ভাল বস্তু এটা চাবলৈ পাব। গতিকে সকলোৱে বাপুকণৰ বিলৈ চাওক, DD চিনে প্ৰডাকশ্যনত ইউটিউবতে পাব। আপোনালোকে চিনেমা হলত গৈ চাবগৈ নালাগে, ফ্ৰীকে চাব পাৰিব। DD চিনে প্ৰডাকশ্যন বুলি ইউটিউব চেনেলত মাৰিলেও হ'ব, নহ'লে ইউটিউবত আপোনালোকে বাপুকণৰ বিলৈ বুলি চাৰ্চ কৰিলেও পাব। তাত চাই কেনেকুৱা পাইছে, ভাল পালেও বেয়া পালেও আমাক জনাব। বেয়া পালেও লিখিবচোন, বেয়া পালেও আমি কামটো কৰিবলৈ অকণমান উৎসাহ পাম। ভাল পালেতো লিখকে বাৰু, আৰু পাৰিলে দুজনমানক বেছিকৈ চাবৰ কাৰণে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।